এটা বেলেগ এক্সপিৰিয়েঞ্চ আগতে আহোঁতে এইবোৰ একোৱেই নাছিলে এইবাৰ দেখিছানে ক'ত যাবা ক'ত জু যাম জু যাবা আৰু কি চাবা জেব্ৰা কি চাবা আৰু এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আজি এটি নতুন ব্লগ লৈ পুনৰ আহিলো আপোনালোকৰ ওচৰলৈ আজি হৈছে সানডে আৰু আজি আমি ওলাই যাব ওলাইছো জু বহুত বছৰৰ মূৰত মাইৰা অকমান ভাল পাব সেইভাবে যাব ওলাইছো এতিয়া আমি তিনিটা ৰেডি হৈছো হাই কৈ দিয়া বেবি হাই কৈ দিয়া হাই হাই সসমাজৰ ভাঙি যাব ক'ত যাবা ক'ত যাবা জু কোৱা জু চিৰিয়াখানা কোৱা খানা সো আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি আৰু যদি কোনোবাই বহুত বছৰ ধৰি জুখন চোৱা নাই তেনেহ'লে মোৰ ব্লগৰ থ্ৰু চাব পাৰিব ব্লগটো শেষলৈকে চাই থাকিব গড কেনেকুৱা ভিৰ চোৱা না কিমান লাইন হৈছে ইমান ভিৰ হৈছে আজি চোৱাচোন পাৰি নেকি অনলাইন পাৰিলে ভাল আছিলে এই ওপৰ লাইন ধৰিব লাগিলে হৈছে আৰু গৈ পায়ে আমাৰ টেনচন হৈ গৈছিলে মানে ইমান বেছি মানুহ আৰু মাইৰা নাথাকিলেও বেলেগ কথা কিন্তু মাইৰা আছে লগত কেনেকৈ ইমান লাইন ধৰিম পিছত দেখিলোঁ অনলাইন টিকেট বুকিং কৰিব পৰা যায় সেইটো এটা মোৰ দেখিয়ে ভাল লাগি গ'ল মানে লগে লগে মানসক কৈছোঁ বুক কৰা পাৰিনে নোৱাৰি চোৱা মানে একচুৱেলি বহুত দিন যোৱা নাইতো আমি সেইকাৰণে গম পোৱা নাই অপশ্যনটো আছে যদিও বা পাৰিনে নোৱাৰি সেইকাৰণে আৰু লগতে লগে লগে চালে সি তেতিয়া আমি বুকিং হৈ গ'ল আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ ইমান ভিৰ হৈছিলে মানে দেখিয়ে ভয় লাগি গৈছিলে যে কেতিয়া টিকেট ল'ব পাৰিম আৰু সোমাম কিন্তু থেংক গড যে অনলাইন বুকিং হৈ যায় আজিকালি সেইটো এটা বহুত ভাল সুবিধা হৈ গৈছে আৰু আমি একচুৱেলি বহুত বছৰৰ মূৰত আহিছোঁ সেইকাৰণে একো গমেই পোৱা নাছিলোঁ আহি পেলাই এতিয়া লগে লগে অনলাইন বুকিং কৰি ল'লোঁ আৰু সোমাব পাৰিছোঁ এইটো হলো বান্দৰ চিঞৰি আছে একদম বেবি চোৱা ধৰিবই নোৱাৰি এইয়া গছৰ মাজত সোমাই আছে দেখিছা সেইটো এম ফৰ মাংকি এইয়া চোৱা বেবি চোৱা সেইপিনে চোৱা ওপৰত উঠিছে দেখিছা এইয়া बांदर लगते मानुहेও চিঞৰি আছে इधर में आदमी भी बंदर बन गया আজিকালি আৰু এটা সুবিধা হৈছে ইয়াতে ভিতৰত মানে বেটাৰী ৰিক্সা আছে বেটাৰী ৰিক্সা লৈও মানে ঘূৰিব পাৰি সো মানসে বুক কৰিব গৈছে ইয়াতে পুৰা বেটাৰী ৰিক্সাৰ ভিৰ লাগি আছে এইয়া আহি গ'ল এখন সেইখন গাইডো দিয়া আছে মানে প্ৰতিটো টাৰ্ণিঙতে সুবিধা হয় তেতিয়া কোনফালে কি আছে চাই চাই যাবলৈ মানে এনেকৈ 10টা জায়গাত মানে 10টা ষ্টপ আছে ঠিক আছে আসত নামিলা আমি দুই নিজন সময় চালো আমি উঠিলোঁ ফাইনেলি পালোঁ এখন বেটাৰী ৰিক্সা এটা বেলেগ এক্সপিৰিয়েঞ্চ আগতে আহোঁতে এইবোৰ একোৱেই নাছিলে এইবাৰ কিবা কিবি হ'ল নহয় মাইৰা বেবি আচ্ছা এইটো ষ্টেচন 1 হয় মানে ইয়াৰ পৰা আমি এতিয়া নিজে চাব লাগিব ন এইফালে কি আছে ইয়াতে ব্লেক পেন্থাৰ হয় জানো নাই শুনিয়াতে আহা তো এতিয়া
3 ভিতৰত সোমাই আছে অহা যোৱা কৰি আছে এইফালে চাই আকৌ ৰখি যায় মানে দেখিছানে জান এইটো দেখিছানে দেখিছা শুই আছে হামু দিছে বাই হামু দিছে তাই দেখিছা এইকেইটা কি হয় এইকেইটা দুটা দুটা আছে উল্টা আছে তাতে ভয় লাগে ব্লেক কালাৰ এইটো ব্লেক কালাৰ বিয়াৰ হয় এইকেইটা ভয় লাগে না বাই বাই পিছত আহিবা বুলি কয় দেখিছা দেখিছা ন হামু দিছে নাইট কৈ দিয়া নাইট বাই বাই হামু দি থাকা দেই এইটো লাগে দেখিছা অৱস্থা নাই বেটাৰী ৰিক্সাখনে আমাক ষ্টেচন 1ত নমাই দিলে আৰু 1ৰ পৰা আমি 2, 3, 4 এনেকৈ ঘূৰিলোঁ মানে সেইখিনিতে মানে জেগাত নমাই দিয়ে আৰু য'ত মানে ভাল ভাল জীৱ জন্তু আছে আৰু চাবলগীয়া কাৰণ গোটেইবোৰ অকণমান ডিষ্টেঞ্চত থাকে সেইকাৰণে মানে কি হয় ৰিক্সাখন লোৱাৰ কাৰণে বহুত সুবিধা হৈছে আৰু ভাগৰটো অকণমান কম লাগিছে আৰু আমি 4ৰ পৰা আহি পেলাই 7ত আমাক এতিয়া নমাই দিব মানে 7ত আৰু ক্ৰক'ডাইল বা তেনেকুৱা কিবা কিবি থকা বুলি কৈছে চ' আমি এইখিনি খোজকাঢ়ি আহিবলগীয়া নাই হোৱা কিন্তু এটা কথা বেটাৰী ৰিক্সাত আহিলে মানে কি হয় কিছুমান মিছ কৰিবলগীয়া হয় যেনেকৈ কিছুমান চৰাই চিৰিকটি আমি একেবাৰে ওচৰৰ পৰা চোৱা নহ'লে ৰিক্সাত আহোঁতেই গ'ল আৰু আমি নামিলোঁ ষ্টেচন 7ত নামি পেলাই মানে 4ৰ পৰা আমাক এনেকৈ লৈ আহিলে 7লৈকে আহোঁতে আমাক ৰাস্তাত চৰাই চৰাই দেখালে অষ্ট্ৰিচ দেখালে কম ডাঙৰ নহয় দেই এইকেইটা দেখিছানে দেখাই দিয়া মোক দেখাই দিয়া সেইটো মাইৰা বেবীবিলাকে দৌৰি দৌৰি গৈছে দেখিছা এতে জু পুৰা ভাগৰ লাগি গৈছে একদম উঠ মুখ শুকাই গৈছে মানে ইমান ঠাণ্ডাৰ দিনতে আহিম আহিম ভাবি ভাবি গৰমে পৰিলে ফাইনেলি আৰু ইমান গৰমত জু একেবাৰে নোৱাৰি মানে পুৰা ভাগৰ লাগি গৈছে তাইতে কোলাত উঠিছে আৰু খোজ নাকাৰা হৈ গৈছে এতিয়া আমি এতিয়া যাম স্নেক হাউচৰ পিছত ষ্টেচন 8ত আমি ৰখিম গাড়ী এখন আহিব গাড়ীখন আহিলে আমি আৰু এক্সিটৰ ফালে যাম এয়া হ'ল স্নেক হাউচ এতিয়া যাওঁচোন কি দেখা পাওঁ কিমান আছে ভাগৰ লাগি গৈছে ইমান ওচৰতে পৰি আছে ল'ৰা ছোৱালী নাই কৰা দেখিছা ভয় লাগে এই যে
বহুত ভাল লাগিলে আমাৰ অসমৰ একমাত্ৰ চিৰিয়াখানাখন যে এতিয়া বহুত বেছি উন্নত হৈ গ'ল আগতে গ'লে মানে অকণমান বেলেগ লাগিছিলে এবাৰ গৈ বহুত বেছি ভাল লাগিলে মোৰ খালি অকণমান বেছি গৰম দিনত যাব নালাগে অলপ ঠাণ্ডাটো থাকোতে যাব লাগে নহ'লে বহুত ভাগৰ লাগে যদিও ই ৰিক্সাত গৈছোঁ আমি কিন্তু আমি ভালেখিনি খোজো কাঢ়িছোঁ গোটেইখিনি মানে ই ৰিক্সাতে যোৱা নাই আৰু এটা কথা মনত ৰাখিব গোটেই চিৰিয়াখানাখন কিন্তু আপোনালোকে ই ৰিক্সাত চাব নোৱাৰে কাৰণ ষ্টেচন মাজে মাজে তেওঁলোকে নমাই দিবই লাগিব কাৰণ বেলেগ পেছেঞ্জাৰ ৰৈ থাকে সেইটো বাবে এইফালে একদম এন্ট্ৰিৰ কাষতে চিলড্ৰেন পাৰ্ক এখন আছে আমি এতিয়া গোটেই ঘূৰি আহি পালো এন্ট্ৰিৰ ওচৰত মানে এইটো বেটাৰী ৰিক্সা ষ্টেচনটো হয় মানে ইয়াতে আমাক নমাই দিলে এতিয়া আমি এইফালে যাম চাবলে জিৰাফ জেব্ৰা এইফালে আছে এইফালে এতিয়া খুচকাৰি চাবলে যাম কাৰণ একদম ওচৰতে আছে সেইফালে যোৱাৰ আগতে ভাবিলো অকণমান কিবা এটা ঠাণ্ডা খাই লওঁ কেনেকুৱা গৰম লাগিছে নহয় মানে আমি একচুয়ালি লাষ্ট উইকত আগতে গৈছিলোঁ কিন্তু এতিয়াতো আৰু বেছি গৰম পৰিলে তেতিয়া হিমান এটা গৰমো পৰা নাছিলে কিন্তু মানে আমাৰ তথাপি বহুত ভাগৰ লাগিছিলে সো আমি অলপ কিবা কিবি ঠাণ্ডা খাই ললো গৰম লাগিছে মা গৰম লাগিছে বেবি গৰম লাগিছে মোৰ বেবি হা আমি পুৰা ভাগৰ লাগি অৱস্থা নাই এতিয়া কিবা এটা ঠাণ্ডা খাই লম বুলি সোমাইছো এতিয়া নিজমেল আমরা জিরাফ চাই মানে এইটো হৰিয়ালটো এই পৰি আছে তাকলে মাইনা আহা আহা মা এই চাই এইটো চাই ক্ৰকডাইল চাই মা আমি এইফালে যাওঁ আৰু এইখিনি এইটো এইটো হেৰি ফ্ৰেছ ৱাটাৰ ক্ৰকডাইল আৰু সেইটো সল্ট ৱাটাৰ ক্ৰকডাইল সেইটো মানে নিমখীয়া পানী এৰিলে মৰি যাব কিন্তু মুখখন যোনটো বহল সেইটো নিমখীয়া পানী এৰিলে নমৰে চাইছা মা মা মাইৰা মাইৰা ভাল লাগিছে মাইৰা দুটা দুটা আহা এই আকাশ আহা মাইৰা আহা দেখিলা এইটো তললৈ নামি আহিছে ডাঙৰ হৰিণ হয়নে কি হয় মা এইটো ডিয়াৰ Zabba. Ini duta. Aha itu. Duta. Dango ho ya. কি হয় বেবি জিৰাফ দেখিছে আজি ইমান ওচৰৰ পৰা দেখিছে আজি মাইৰা হেপি হেপি মাইৰা আজি ইমান ওচৰৰ পৰা দেখিছে জিৰাফ দেখিছে জেব্ৰা আছে জেব্ৰা যাবা তাতে কেনেকে যাবা এনেকে যাবা পই যাবা পই 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 কই যাবা মা পই পই তাতে যাব নোৱাৰা জেব্ৰা জেব্ৰা কেনেকে যাবা এনেকে যাবা এনেকে যাবো একটু যাবা এফালে ন এক্সিট সিধা
আমি এতিয়া ওলাই আহিলোঁ আৰু কেইটাত সোমাইছিলোঁ আমি 11:30 মানত সোমাইছোঁ ন এতিয়া 2টা বাজিবই হ'ল 1:45 হৈ গ'ল আমি 11:30 12টা মানত সোমাইছিলোঁ গড আমি ওলাই আহিলোঁ কিন্তু এতিয়াও ইমান বেছি ভিৰ হৈ আছে আমি গ'লোঁ ছানডে সেইকাৰণে বহুত বেছি ভিৰ পালোঁ তথাপি ভিতৰৰ ফালে গৈ বাৰু ইমান আমনি নালাগিলে বেছিভাগ মানুহ বাহিৰতে আছে মানে ইমান বেছি লাইন হৈছে এনিৱেজ আপোনালোকে গ'লে বাকী উইকডেজত যাব পাৰে কিন্তু ফ্ৰাইডে বন্ধ থাকে চ' সেইটো মনত ৰাখিব আৰু এতিয়া আমি আহিলোঁ নাগা কিটচেন ডাউনটাউনত থকা বহুত দিনৰ পৰা যোৱা নাছিলোঁ তাত খাবলৈ তাতে খালোঁ খাই লৈ আমি ঘৰলৈ বুলি উভতিলোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব আকৌ আহিম অতি সোনকালে নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই